নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 জানুৱাৰী। অৰুণোদয় নতুন আবেদন কৰা প্ৰত্যেকজন ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব 1250 টকাকৈ। যদি আপুনি অৰুণোদয় 3.0 ৰ বাবে আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাই দিব 10,000কৈ টকা আৰু ইয়াক লৈ চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 5খন আঁচনিৰ সুবিধা আৰু এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি। PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাব 3,000কৈ টকা। PM কিষাণৰ টকা বৃদ্ধি কৰা হৈছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে। 10 তাৰিখে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। আপোনাৰ বেংক একাউণ্টত কৰক একেটা কাম, অন্যথা অৰুণোদয় 3.0 টকা আপুনি নাপাব। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব অৰুণোদয় 3.0 টকা। কোনে লাভ কৰিব এই ধনৰাশি? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC-টো আপডেট কৰা নাই, শীঘ্ৰে আপডেট কৰি লৈ লওক। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট। পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্ট। বেংক একাউণ্ট পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু যদি আপোনাৰ কিবা অসুবিধা হয় তেনেক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব। কিয়নো অৰুণোদয় 3.0 প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে সোমাই যাব টকা। যদি আপুনি এপ্লাই কৰিছে অৰুণোদয় 3.0 নিশ্চয় কমেণ্ট কৰি জনাব। আপুনি নিশ্চয় থাকক আপোনাৰ একাউণ্টটো আপুনি অতি শীঘ্ৰে আপডেট কৰি লৈ লওক। কিয়নো ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিব অৰুণোদয় আঁচনিৰ 1250 টকাকৈ। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। SBI কোটি কোটি গ্ৰাহকৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। যদিহে SBI আপোনাৰ একাউণ্ট আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব। SBI গ্ৰাহকক প্ৰবঞ্চনা কৰিবলৈ বিভিন্ন চক্ৰৰ পৰা আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্ট ব্লক কৰি দিয়া হ'ব পাৰে বুলি আহিব পাৰে মেছেজ। আপোনাৰ একাউণ্টৰ KYC আপডেট কৰক বুলি মেছেজ আহিব পাৰে আপোনাৰ মোবাইলত। কিন্তু ভুলতো এনেধৰণৰ লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব। বেংকৰ তৰফৰ পৰা ফোন কৰা বুলি আপোনালৈ ফোন কৰিব পাৰে। বেংকৰ নথিপত্ৰ আপডেট কৰিব লাগে বুলি আপোনাক বিচাৰিব পাৰে একাউণ্টৰ সবিশেষ তথ্য। কিন্তু ভুলতো এই সময়ত আপুনি ভুলতো কোনো ধৰণৰ উত্তৰ নিদিব। কাৰণ SBIৰ তৰফৰ পৰা কোনো ধৰণৰ তথ্য বিচাৰি ফোন নকৰে আপোনালৈ। দুষ্ট চক্ৰই কিদৰে SMS-ৰ দ্বাৰা জালিয়াতি কৰে আপোনাক? 1 নম্বৰতে উল্লেখ কৰা হৈছে SBI কেতিয়াও KYC আপডেট কৰিবলৈ, একাউণ্ট আনব্লক কৰিবলৈ বা SMS বা ইমেইল হোৱাটছএপত লিংক প্ৰেৰণ নকৰে। 2 নম্বৰতে উল্লেখ কৰা আছে আপোনাৰ ব্যক্তিগত কাৰ্ড বা ATM কাৰ্ডৰ সবিশেষ কোনো লোকৰ লগত আপুনি শ্বেয়াৰ নকৰিব। আৰু 3 নম্বৰত উল্লেখ কৰিছে এনেধৰণৰ ফোন কল বা মেছেজ আহিলে আপুনি ফোন কৰক অনলাইন 30 নম্বৰত। 4 নম্বৰত উল্লেখ কৰা হৈছে হঠাৎ অকৃত্যশীল লেনদেন বন্ধ কৰিবলৈ অথবা ATM ক্ৰেডিট কাৰ্ড লগতে ব্লক কৰাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। আৰু ফোন নম্বৰ দুটা হৈছে 18001234 আৰু আন এটা নম্বৰ হৈছে 18002100 নম্বৰ। এই দুটা নম্বৰত সবিশেষ তথ্য আপুনি জানিব পাৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপোনাক ঋণৰ প্ৰয়োজন হৈছে নেকি? জানি থওক কেন্দ্ৰীয় চৰকাৰৰ 5খন ঋণ প্ৰদানৰ আঁচনিৰ বিষয়ে। কিন্তু কেন্দ্ৰীয় চৰকাৰে এটা নহয় দুটা নহয় 5খন আঁচনিৰ ঋণ প্ৰদান কৰিব আপোনাক। MSME লোনত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ অফাৰ। মাত্ৰ 59 মিনিটৰ ভিতৰতে আপুনি লাভ কৰিব ঋণৰ সুবিধা। ব্যৱসায়ৰ বাবে এই আঁচনিৰ অধীনত লাভ কৰিব ঋণ। 8% সুদত লাভ কৰিব ঋণৰ সুবিধা। মহিলাৰ ক্ষেত্ৰত 3% সুদত ঋণ আগবঢ়াইছে চৰকাৰে। নিজাকৈ ব্যৱসায় কৰিবলৈ আবেদন কৰিব পাৰে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ আঁচনিত। শিশু মুদ্ৰা ঋণ, কিশোৰ মুদ্ৰা লোন, লগতে তৰুণ মুদ্ৰা লোন, এই 3টা ভাগত উপলব্ধ হ'ব এই ঋণ। নেশ্যনেল স্মল ইণ্ডাষ্ট্ৰিজ কৰ্পোৰেশ্যনৰ অধীনত পাব এই ঋণৰ সুবিধা। বাণিজ্য উদ্যোগীকৰণৰ প্ৰযুক্তিৰ সৈতে জড়িত কৰিব পাৰিব আবেদন। ক্ৰেডিট লিংকড কেপিটেল ছাবচিডিৰ আঁচনিত চৰকাৰে আগবঢ়াইছে ঋণৰ সুবিধা। দীৰ্ঘদিন ধৰি SI DBI লোন আগবঢ়াই আহিছে কেন্দ্ৰীয় চৰকাৰে।
10 পৰা 25 কোটি টকা পৰ্যন্ত লাভ কৰিব ঋণৰ সুবিধা যদি আপোনাক ঋণৰ প্ৰয়োজন হৈছে তেনে ক্ষেত্ৰত এটা আপুনি এপ্লাই কৰক আপুনি কেনেকৈ এপ্লাই কৰিব কি কি নথিপত্ৰ লাগিব বা কোনটো প্ৰচেছ কৰিব লাগিব যদি আপোনাৰ ভিডিও লাগে নিশ্চয় কমেন্ট কৰি জনাব নেক্সট ভিডিওত সম্পূৰ্ণকৈ জনাই দিম তাৰ পিছত অসমবাসী ৰাজ্যত চলাই সমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ এলপিজি গ্ৰাহকৰ বাবে আহি গল এটা ডাঙৰ খবৰ যদি আপোনাৰ ঘৰত এলপিজি গেছ কানেকশ্যন আছে তেন্তে আপোনাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আপোনাৰ একাউণ্টত এলপিজিৰ সাবসিডি টকা জমা হৈছে না নাই এতিয়া চেক কৰক আপোনাৰ একাউণ্ট যদি আপোনাৰ একাউণ্টত এলপিজি গেছ কানেকশ্যনৰ সাবসিডি টকা জমা নহয় তেনে ক্ষেত্ৰত আপুনি কি কৰিব লাগে নিয়মীয়াভাৱে পৰীক্ষা কৰক আপোনাৰ একাউণ্ট সিলিন্ডাৰ লোৱাৰ পিছতে পৰীক্ষা কৰক আপোনাৰ বেংক একাউণ্ট কিনো প্ৰতি মাহতে সিলিন্ডাৰ লোৱাৰ সময়ত সাবসিডি টকা জমা হোৱাটো নিশ্চিত কৰক এতিয়া আপুনি কিনো যদি আপুনি টকাটো নাপায় নিশ্চয় কমেন্ট কৰি জনাব দাম কমাৰ পিছত আপোনাৰ জিলাত ৰন্ধন গেছৰ কিমান মূল্য বা বৰ্তমান আপোনাৰ জিলাত আপুনি কিমানকে এলপিজি গেছ কানেকশ্যন ক্ৰয় কৰে ইয়া নিশ্চয় প্ৰথমতে কমেন্ট কৰি জনাব লগতে বন্ধু-বান্ধৱীসকল যিসকল ব্যক্তিয়ে সাবসিডি টকাটো নাপায় অতি শীঘ্ৰে আপোনাৰ বেংক একাউণ্টটো আপডেট কৰক কিয়নো যদি কিবা অসুবিধা হয় নিশ্চয় কমেন্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব লগতে যিসকল ব্যক্তি এতিয়ালৈকে সাবসিডি টকা পোৱা নাই তেনে ক্ষেত্ৰত এতিয়া আপুনি গেছ অফিচত যাওক আৰু যোৱাৰ পিছতে আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ সৈতে লিংক কৰক আৰু আপোনাৰ একাউণ্টটো আপডেট কৰক আপোনাৰ এলপিজি গেছ কানেকশ্যনৰ সৈতে আৰু তাৰ পিছতে আপোনাৰ একাউণ্টত পোনপটীয়াকৈ জমা হ'ব সাবসিডি টকা তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল বেছি আহি আছে নেকি যদি এনেকুৱা সমস্যা হৈছে আপুনি কি কৰিব আপোনাৰ বিদ্যুৎ মিটাৰত বিসংগতি ধৰা পৰিছে নেকি যদি আপোনাৰ বিদ্যুৎ মিটাৰত কিবা বিসংগতি হৈছে নিশ্চয় কমেন্ট কৰি জনাব লগতে এই সমস্যা আপুনি কেনেকৈ সমাধান কৰিব এপিডিচিএলৰ তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে ডাঙৰ ঘোষণা স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ বিদ্যুৎ বিল বেছি হোৱাক লৈ আপুনি প্ৰশ্ন কৰিব পাৰিব কেৱল এয়াই নহয় যদিহে আপোনাৰ অধিক বিদ্যুতৰ বিল দিবলগীয়া বাকী আছে সেয়া সহজতে পৰিশোধ কৰিব পাৰিব আপুনি দুটা নম্বৰ মুকলি কৰিছে এপিডিচিএলৰ তৰফৰ পৰা আৰু নম্বৰটো হৈছে অনলাইন অন2 আৰু আনটো নম্বৰ হৈছে 7575999666 নম্বৰত আপুনি এতিয়া যোগাযোগ কৰক এই নম্বৰত হোৱাটছআপ যোগেও আপুনি কৰিব পাৰিব যোগাযোগ বা হোৱাটছআপ যোগেও যিকোনো ধৰণৰ সমস্যা আপুনি সমাধান কৰি লৈ ল'ব পাৰিব support@apdcl.org ইমেইল কৰি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা যদি কিবা অসুবিধা হয় এতিয়া আপুনি ইমেইল কৰক আৰু সকলো ধৰণৰ সমস্যা আপুনি সমাধান কৰক আৰু যদি কিবা আপোনালোকৰ অসুবিধা হয় নিশ্চয় আপুনি কমেন্ট কৰি জনাব পাৰে আপোনালোকৰ কি কৰিব লাগে আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব চৰকাৰৰ ধন ৰাজ্যৰ 12 লাখ মহিলাই শীঘ্ৰে পাব 10,000 কোটি টকা কেৱল এয়াই নহয় সমষ্টিয়ে প্ৰতিটো 10,000 কোটি টকা মহিলাক বিতৰণ কৰা হ'ব আৰু প্ৰতিটো সমষ্টিত মহিলাসকলৰ গোটৰ একাউণ্টত টকা সোমাই যাব 1 তাৰিখতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ বাবে ল'লে এটা ডাঙৰ সিদ্ধান্ত চৰকাৰী ধন পাবলৈ কি কৰিব লাগিব মহিলাসকলে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ মহিলাই লাভ কৰিব চৰকাৰী ধন ৰেচন কাৰ্ডৰ সৈতে লিংক হৈ থাকিব লাগিব আধাৰ কাৰ্ড তেন্তেহে আপোনাৰ একাউণ্টত গোটৰ 10,000 টকা সোমাই পৰিব আহিগল অৰুণোদয় 3.0 যিসকল ব্যক্তিয়ে অৰুণোদয় 3.0 বাবে আবেদন কৰিছে সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ কিয়নো সেইসকল ব্যক্তিৰ একাউণ্টত ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে সোমাই যাব 1250 টকাকৈ 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব অৰুণোদয় 3.0 টকা 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যৰ প্ৰতিটো সমষ্টিৰ মহিলাই লাভ কৰিব এই সুবিধা 1 ফেব্ৰুৱাৰীত মহিলা গোটৰ একাউণ্টত সোমাব 10,000 কোটি টকা লগতে 10 তাৰিখত লাখ লাখ মহিলাৰ একাউণ্টত সোমাব অৰুণোদয় 3.0 1250 টকাকৈ তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ দেশত বিলুপ্ত হ'ব ফাষ্টেগ ব্যৱস্থা নাথাকিব কোনো টোল গেট শীঘ্ৰেই আহি আছে টোল কৰ সংগ্ৰহৰ নতুন পদ্ধতি GNSS পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল কৰ আহি আছে GNSS অৰ্থাৎ গ্লোবেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম স্যাটেলাইটৰ মাধ্যমেৰে সংগ্ৰহ কৰা হ'ব এতিয়াৰ পৰা টোল কৰ আপোনাৰ বেংক একাউণ্টৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ'ব ধনৰাশি দেশৰ দুই প্ৰান্তত আৰম্ভ হৈছে এই পদ্ধতি বেংগালুৰু মহীশূৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু পানীপথ হিচাৰ ৰাষ্ট্ৰীয় ঘাইপথত সক্ৰিয় হৈছে GNSS হয় বন্ধু-বান্ধৱীসকল কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে